যাতে কাঠৰ মূঢ়া এটাক তপন গগৈ নামৰ এটা কাঠৰ মূঢ়াক যাতে কোনো ভোটদান নকৰে। তপন গগৈ গোটেই জীৱনটো চান্দা তুলি থাকোঁতে গ'ল, পঢ়া শুনা কোনোদিনে কৰিবলৈ নাপালে। এজন সাংসদ হ'বৰ কাৰণে তেওঁ হিম্মত থাকিব লাগিব, কথা ক'বৰ কাৰণে তেওঁ সাহস থাকিব লাগিব। যি সাহস তপন গগৈৰ নাই। তপন গগৈ নামৰ অকমন্য এজন সাংসদক যাতে কোনো ভোটদান নকৰে, তাৰ বাবে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। এজন সাংসদ হ'বৰ কাৰণে তিনিটা কোৱালিটিৰ খুব প্ৰয়োজন। প্ৰথম কথা ভাষা জ্ঞান, যিটো তপন গগৈ একেবাৰে নাই, না হিন্দী ক'ব পাৰে না ইংৰাজী ক'ব পাৰে। দ্বিতীয়টো হ'ল বিষয়বস্তুৰ ওপৰত জ্ঞান। তপন গগৈ গোটেই জীৱনটো চান্দা তুলি থাকোঁতে গ'ল, পঢ়া শুনা কোনোদিনে কৰিবলৈ নাপালে। গতিকে তেওঁৰ বিষয়বস্তু এটাৰ ওপৰত বক্তৃতা দিয়াৰ তেওঁৰ ক্ষমতা নাই। আৰু তৃতীয় বস্তুটো হ'ল যে কলিজাত দম। এজন সাংসদ হ'বৰ কাৰণে তেওঁ হিম্মত থাকিব লাগিব, কথা ক'বৰ কাৰণে তেওঁ সাহস থাকিব লাগিব। যি সাহস তপন গগৈৰ নাই। আপোনালোকে সকলোৱে জানে যে এই সাহস এইকাৰণে নাই, যিজন মানুহে ইমান দিন জাতীয়তাবাদ কৰিছিলে, যিজন মানুহে সদৌ অসম ছাত্ৰ সন্থা কৰিছিলে, সেইজনে কেৱল আৰু কেৱল ক্ষমতাৰ লোভত তেওঁ হাফ পেণ্ট পিন্ধা পাৰ্টি, গেৰুৱা হাফ পেণ্ট পিন্ধা পাৰ্টিত মাৰ্চ পাষ্ট কৰিবলৈ কাৰণে তেওঁ গুচি গৈছে। তপন গগৈৰ একমাত্ৰ গুণটোৱে হ'ল যে তেওঁ নিজৰ আদৰ্শ ত্যাগ কৰি ক্ষমতাৰ কাৰণে তেওঁ আত্মসমৰ্পণ কৰিব পাৰে। আৰু গৌৰৱ গগৈ আটাইতকৈ ডাঙৰ কোৱালিটিটো হ'ল যে তেওঁ সমগ্ৰ ভাৰতীয় জাতিক প্ৰতিনিধিত্ব কৰি তেখেতৰ কথা ক'ব পাৰে। গতিকে সমগ্ৰ ভাৰত আৰু অসমক প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈক ভোট নিদি তপন গগৈ নামৰ যাতে কাঠৰ মূঢ়াটোক, তপন গগৈ নামৰ যাতে ভাং কুটা মাৰিডালক যাতে ভোট নিদিয়ে, অকমন্য সাংসদজনক যাতে ভোট নিদিয়ে, মই সকলোকে সেইকাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ হাতত দুটা অপশ্যন আছে। এটা হ'ল শ্ৰেষ্ঠ সাংসদজনক আমি জিকাম, নে নিকৃষ্ট এটাও মাত মাতিব নোৱাৰা, শুই থকা, সংসদত শুই থকা, মাখি মাৰি থকা, সংসদত মহ মাৰি থকা, সংসদত শুই থকা, সংসদত নাক ঘৰ ঘৰাই শুই থকা তপন গগৈক আমি ভোট দিম। এই সিদ্ধান্ত ৰাইজে লওক।